যারা যারা আমাদের শোভাযাত্রায় যাবেন তারা সবাই প্যান্ডেলের ভিতরে আসবেন। অল্প পরে করলে হবো উঠা 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 এই ছেড়ে বাসে না তো বেঞ্চে রে বাজার পূজা অর্চনা আরম্ভ হব, যদিও আমি খন্তগতে আৰু এই মন্দিৰ পৰিচালনা সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কৰ্মচাৰীসকলো আমাৰ বিষয়ববীয়াসকল এই জাগাৰ জ্যেষ্ঠ নাগৰিকসকল এই মন্দিৰত আহি বৰ আনন্দিত হয়। ইয়াত মই যেতিয়া দেশোদ্যোগী হৈ নাছিলোঁ অলপ আৰ্থিক সহায় দি পেলাই মন্দিৰৰ নিৰ্মাণমূলক কাম ময়ো কৰিব পাইছিলোঁ আৰু ইয়াৰ বাবে মই বৰ আনন্দিত। আজি ইয়াত ইমান ডাঙৰকৈ মেলা পাতি পেলাই যি পূজা কৰিছে পৰা বহুতো মানুহ আজি সন্ধিয়াৰ পৰা ইয়াত আহিব আৰু পূজা বহুত ডাঙৰকৈ হ'ব। আৰু সেই পূজাখন আৰম্ভ কৰিবৰ কাৰণে এতিয়াই গংগা আনে যিটো কাৰ্যসূচী এইটো কৰিবৰ কাৰণে তোমালোকে ৰখি আছে, আপোনালোকে ৰখি আছে। গতিকে মই দেৰি কৰিব বিচৰা নাই, দেৰিমা কালি আৰু শিৱা প্ৰভুৱে প্ৰত্যেক আপোনালোকৰ জীৱনত আৰু আপোনালোকৰ পৰিয়ালৰ জীৱনত, আমাৰ সমাজৰ জীৱনত শান্তি আৰু উন্নতি দিয়ে। ইয়াৰ কাৰণে মই প্ৰমাণ জনাই যায় প্ৰাৰ্থনা জনাইছোঁ দেৰিলৈ আৰু ভগৱানলৈ আৰু কল্যাণে আমাৰ এই বন্ধুসকলক অতি বিখ্যাত তথা মার আরেকটা শক্তিপীঠ আমাদের প্রতিষ্ঠার কালী মন্দিরে প্রতি বছরে আমাদের যে কালী মার যে সাধনা অর্থাৎ অর্চনা হয়, পূজা হয়, বার্ষিক অনুষ্ঠানে আমি আজকে আপনাদের এখানে উপস্থিত হতে পেরে খুব সৌভাগ্যবান হিসাবে আমি অনুভব করছি। এখন উত্তরীয়তা সফলতা জ্ঞাপন করার কারণে আমার মন্দির পরিচালনা কমিটির সদস্য বলরাম পাল মহাশয় অনুরোধ করেছে। বলরাম পাল মহাশয় সম্বর্ধনা জ্ঞাপন করে একবারে এক্ষেত্রে আমার খ্যাতনামা বিশিষ্ট আমি আমন্ত্রণ দিই এক্ষেত্রে এই বিদ্যালয় করার কারণে আইসু যাতে আমার ভূমিষ্ঠদের সাথে আমার প্রত্যেককে যাতে আশীর্বাদ দিয়ে আমার ছাত্র যাতে সফলতা সফলতাতে এই দিনের আহ্বান জানাইছো। আৰু এই ক্ষেত্রে আমার মাজত উপস্থিত আমার এই সমিতির এনসিএল 1 নম্বর পর্বতরা আমার কার্যক্রম আজি এই মহান সম্পর্কে অলপ করার কারণে মই অনুরোধ জানাইছো।
মহামায়াৰ মাজত অৱস্থিত আমাৰ ঐতিহাসিক 25 কালী মন্দিৰৰ আজি 48তম বাৰ্ষিক মা কালীৰ পূজা উদযাপন হৈ আছে। এই অনুষ্ঠানত উপস্থিত হৈ পেলাই মাৰ আশীৰ্বাদ প্ৰাপ্তি হ'বলৈ ইয়াত আহিছোঁ। মাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ গোটেই BTC অঞ্চলৰ ৰাইজৰ কাৰণে শান্তি সমৃদ্ধি আৰু উন্নতিৰ কাৰণে। আৰু ইয়াত আমি আমাৰ 1 নং কক্ৰঝাৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰত্যাশী BPF দলৰ প্ৰত্যাশী শ্ৰীযুত কম্পা বৰগোহাঁই ডাঙৰীয়াও ইয়াত আহি মাৰ আশীৰ্বাদ লৈ গৈছে। আৰু মাক প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আমাৰ BPF দলৰ সব আমাৰ প্ৰাৰ্থী ঠিকমতে প্ৰদৰ্শন কৰিব পাৰে, ৰাইজে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। আৰু মেলা বিশেষকৈ ইয়াত সুন্দৰকৈ মেলা প্ৰতি বছৰে মেলা উদযাপিত হয়, সেইটো উপভোগ কৰিবলৈ আহিছোঁ। ধন্যবাদ।